প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোক সকলোলৈ মই কিছুমান স্বাস্থ্য টিপছ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকসকল আপোনালোকে দিনটো আৰম্ভ কৰক এগিলাচ গৰম পানীৰে। ই আপোনাৰ পাচনতন্ত্ৰত উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰিব। দৰ্শকসকল প্ৰতিদিনে অতি কমেও 30 মিনিট সময় ব্যায়াম কৰা অভ্যাস গঢ়ি তোলক। ই আপোনাৰ শৰীৰক ফিট কৰি ৰাখিব আৰু মনলৈ সতেজতা আনিব আৰু লগতে আপোনাৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰিব। আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। সেউজীয়া শাক-পাচলি, ফল-মূল আৰু প্ৰচুৰ পৰিমাণে পানী খাবলৈ নাপাহৰিব। স্বাস্থ্য ভালে ৰাখিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে টোপনি। প্ৰতিদিনে 7 পৰা 8 ঘণ্টা ভাল টোপনি লোৱাটো আপোনাৰ শৰীৰ আৰু লগতে মনৰ বাবেও অতি প্ৰয়োজনীয়। দৰ্শকসকল মানসিক শান্তিৰ বাবে দিনে অতি কমেও 5 পৰা 10 মিনিট সময় ধ্যান কৰক। ই আপোনাক ভিতৰৰ পৰা শক্তিশালী আৰু শান্ত কৰিব। লগতে বন্ধু-বান্ধৱীসকল আপোনালোকে দাঁত দুবাৰকৈ ব্ৰাছ কৰিবলৈ নাপাহৰিব। আপুনি বাৰু জানেনে আপোনাৰ স্বাস্থ্য আপোনাৰ অৰ্থ। সুস্থ হৈ থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দৰ্শকসকল পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।